তিনিচুকীয়া জিলা হাজং ছাত্ৰ সন্থানৰ সভাপতি দীপেন হাজং ডাঙৰীয়া, মূলাচৰধালা শিক্ষাগুৰু শ্ৰীযুত মহম্মদ চন্দ্ৰ ছাৰ, শিক্ষাগুৰু অৰুণ কুমাৰ হাজং ছাৰ, সমাজসেৱক ত্ৰিপুৰাজ হাজং ডাঙৰীয়া আৰু মুনাভাই মহানন্দ হাজং আৰু লগতে উপস্থিত থাকা আমরা অতিকে মায়ালা ছাত্র ছাত্রীগুলা আর মোলা শ্রদ্ধালা কিছুমান দিহা পরামর্শমূলক কিছুমান যেটা আমরা স্কুলনি অভিজ্ঞতা আছে ওই অভিজ্ঞতা বিষয়েও আপনাদের অবগত করাছে মই বা অসম হাজং ছাত্ৰ সন্থালা কেন্দ্ৰীয় সমিতিৰ শিক্ষা সম্পাদক হিচাপে আপোনাক কিছুমান বক্তব্য আগবঢ়াব চাই। শিক্ষা হৈছে এগৰা জীৱনজোৰা প্ৰক্ৰিয়া আৰু আমি মূলতঃ শিক্ষাৰ এই সম্বৰ্ধনা অনুষ্ঠানটা যেটা ৰাখিছে এটা নি আনুষ্ঠানিক শিক্ষা আদি যেই পাছ কৰিছে ওমৰ কাৰণে এই অনুষ্ঠানটা আজিকা তিনিচুকীয়া জিলা কমিটিয়ে আয়োজন কৰিছে। আৰু এই আনুষ্ঠানিক শিক্ষাৰ মানে কি? আনুষ্ঠানিক শিক্ষাৰ হৈছে যেটা আমি যে 10 নিলা পাস করছে উমরা উদ্দেশ্যে কয় মই আনুষ্ঠানিক শিক্ষাৰ হৈছে আমরা যেটা চেইৰ বিৰালা মাজতে আমি শিক্ষা লাভ কৰে আৰু নিৰ্দিষ্ট এগৰা নীতি নিয়ম হলে থাকে সময় থাকে পাস করার পরে আমাকে সার্টিফিকেট প্রদান করে ওটা হচ্ছে আনুষ্ঠানিক শিক্ষা। আর অনানুষ্ঠানিক আর অগতানুগতিকেও থাকে। এলা এই শিক্ষা লাভ করবাগে হলে শিক্ষার্থীৰ লগতে অভিভাৱক হলেও যথেষ্ট কষ্ট কৰিবলগীয়া হয়। অভিভাৱক হলে অৱদান অবিহনে শিক্ষার্থী হলে কৃতকাৰ্য কৰা প্ৰায় কঠিন। ওদের কারণে এই অনুষ্ঠানলা জড়িয়তে অভিভাৱক হলকো মই ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিলে। যি ছাত্ৰ ছাত্ৰীসকলে মেট্ৰিক পাছ কৰিছে নয়াকে ফার্স্ট ডিভিজন সেকেন্ড ডিভিজন ওগুলোর কথা কোৱা নাযায় মই এটা হচ্ছে এগৰা জীৱনলা বিৰা যেটা মই বা অনুভৱ কৰিছে আজিলৈকে যেটো বোলা শিক্ষা অনুষ্ঠান আনুষ্ঠানিক শিক্ষা লাভ কৰিছে সবচেয়ে টান লাগারি হচ্ছে মোলা জীৱন নিউ ক্লাস 10 মেট্রিক কারণ সাবজেক্ট হলে কোনো সামঞ্জস্যতা নাই, কোনো সাবজেক্ট লিখে কোনো সাবজেক্ট না মিলি, বিজ্ঞান লিখি অঙ্করা না মিলি, অঙ্ক লিখি আসামিজে না মিলি।